বন্ধুসকল এডিআৰই 2.0 8 10 পাছ গ্ৰেড 4 প্ৰাৰ্থীসকললৈ সুখবৰ সকলোৱে পাব চাকৰি নতুনকৈ এপ্লাইও আৰম্ভ গ্ৰেড 4ৰ 21 ছেপ্টেম্বৰ লাষ্ট ডেট 10 পাছলৈ 39,481 পোষ্ট যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আজিৰ এই ভিডিঅ'টি যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এডিআৰই 2.0 ত আবেদন কৰা 8 10 পাছ গ্ৰেড 4 প্ৰাৰ্থীসকললৈ আনহাতে যিসকলে আবেদন কৰিব নোৱাৰিলে তেওঁলোকলৈ আছে সুখবৰ আনফালে 39,481 পোষ্ট নতুনকৈ মুকলি হৈছে 10 পাছলৈ এডিআৰই গ্ৰেড 4 এক্সামটো 8 10 পাছ দুইখন পেপাৰে 135 মাৰ্কৰ হ'ব য'ত মেথছ বহুত বেছি ইম্পৰ্টেণ্ট হয় মেথছৰ পৰা প্ৰায় 30 মাৰ্ক আহিব গতিকে আপোনালোকে মেথছটো ইগনোৰ কৰিব নোৱাৰে গতিকে মেথছৰ কমন মেথছ সিলেবাছ আৰু অল্ড কুৱেশ্যন কভাৰ কৰি আমি এখন পিডিএফ প্ৰস্তুত কৰিছোঁ অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে এই পিডিএফৰ পৰা এডিআৰই গ্ৰেড 3 হওক বা গ্ৰেড 4 দুয়োটা এক্সামতে ডাইৰেক্ট কমন থাকিব কুৱেশ্যন পেটাৰ্ণটো সেম হ'ব এক্সামৰ লগত প্ৰত্যেকটো চেপ্টাৰৰে 20টা 25টাকৈ কুৱেশ্যন দিয়া আছে আৰু সেই কেইটা প্ৰেক্টিছ কৰিলে এক্সামত আপোনালোকে পাৰিব আনহাতে বেসিক ইনফৰমেশ্যনখিনি দিয়া আছে অংক এটা কৰোতে ক'ৰ পৰা কি আহিলে সমাধান কৰি ধুনীয়াকৈ বুজাই দিয়া আছে মাত্ৰ 3 দিনত পঢ়ি শেষ কৰিব পাৰিব যদি ভালদৰে মন দি পঢ়ে আপোনালোকে 015 কোডটো ব্যৱহাৰ কৰি 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি 299 ৰ ঠাইত 199 তে বাই কৰি ল'ব পাৰিব আপোনালোকে ইংৰাজী টান পায় বাবে কমন ইংলিছ গ্ৰামাৰৰ পিডিএফও আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে ইম্পৰ্টেণ্ট এই পিডিএফৰ পৰা যদি পঢ়ে শেষ কৰি সিলেবাছ আৰু অল কুৱেশ্যনবিলাক আছে মাল্টিপল চইচত এক্সামত কমন থাকিব নেক্সট সোশ্যাল ষ্টাডিৰ পৰা যেহেতু 30 মাৰ্ক আহিব গতিকে সোশ্যাল ষ্টাডিৰ বাবে আপোনালোকে ইণ্ডিয়ান পলিটি সোশ্যাল সায়েন্সৰ এটা ভাগ আৰু 900 প্লাছ ইণ্ডিয়ান জিকে এই দুইখন পিডিএফ পঢ়িলে 30 মাৰ্কটো আপোনালোকৰ কভাৰ হৈ যাব খুব কম সময়তে পঢ়ি শেষ কৰিব পাৰিব পুৰণি প্ৰশ্নকাকতৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা এই কুৱেশ্যনবিলাক এটাৰ লগত আন এটা ৰিলেটেড হয় ধুনীয়াকৈ সজাই থোৱা আছে আপোনালোকৰ জিকেৰ পাৰ্টটো কমপ্লিট হৈ যাব ইণ্ডিয়ান জিকেটো পঢ়িলে 101 টকা আৰু 105 টকা ল'ব পাৰিব ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে আসাম জিকে আছে মাত্ৰ 45 টকাত য'ত আসাম পলিটি আসাম হিষ্টৰী সকলো সোমাই আছে বিজ্ঞান এণ্ড ৰিজনিং আছে মাত্ৰ 65 টকাতে তো এই আটাইখিনি ইম্পৰ্টেণ্ট কমন নোট ল'বলৈ আপোনালোকে 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব লাগিব এই হোৱাটছআপ নম্বৰতে জিপে ফোনপে পেটিএম আছে পেমেণ্ট কৰি স্ক্ৰীনশ্বট দি হোৱাটছআপতে ল'ব পাৰিব যিহেতু এই নম্বৰতে হোৱাটছআপো আছে আপোনালোকক জনাব বিচাৰোঁ যে গ্ৰেড 4 এক্সামৰ বাবে এতিয়াও মুঠ 45 দিন সময় আছে কাৰণ 27 অক্টোবৰত গ্ৰেড 4 এক্সাম হ'ব 8 পাছ 10 পাছ সকলো পেপাৰৰ গতিকে আপোনালোকে আমাৰ যদি কমন নোটখিনি লৈ পঢ়ে 27 অক্টোবৰলৈ আপোনালোকৰ ধুনীয়াকৈ সিলেবাছ কভাৰ হৈ যাব গ্ৰেড 4ৰ বাবে আৰু যিসকলে কষ্ট কৰিব তেওঁলোকে চাকৰি পোৱাটো নিশ্চিত কাৰণ এটা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ 5টাকৈ সিলেক্ট হ'ব এক্সামত তাৰপিছত গৈ আকৌ ভাইভা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব শেষত গৈহে মেৰিট লিষ্ট আহিব এতিয়া আপোনালোকক জনাম নতুনকৈ এপ্লাই আৰম্ভ হৈছে গ্ৰেড 4ৰ 21 ছেপ্টেম্বৰ লাষ্ট ডেট নতুনকৈ গ্ৰেড 4 পদৰ এপ্লাই হৈ আছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ছইল কনজাৰ্ভেশ্যন হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট লিগেল মেট্ৰলজি হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট লেণ্ড ৰেভিনিউ এণ্ড ডিএম ডিপাৰ্টমেণ্ট কোঅপাৰেটিভ ডিপাৰ্টমেণ্ট ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্ট এই সকলো ডিপাৰ্টমেণ্টৰ 193 গ্ৰেড 4 পদৰ নতুনকৈ এপ্লাই হৈ আছে য'ত আপোনালোকে HSLC অৰ্থাৎ 10th আৰু 8 পাছ সকলে আবেদন কৰিব পাৰিব কিন্তু ইয়াতে কোনো পাবন্দী নাই যদি আপুনি ডিগ্ৰী পাছ টেটনেছ স্থলতো আবেদন কৰিব পাৰিব এই এডভাৰটাইজমেণ্ট মুকলি কৰিছে কোকৰাঝাৰে দ্য চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ড বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ফালৰ পৰা ইয়াতে কেৱল বিটিআৰৰ স্থায়ী বাসিন্দাসকলেহে আবেদন কৰিব পাৰিব লাষ্ট ডেট 21 ছেপ্টেম্বৰ হয় অফলাইন যোগে আবেদন কৰিব লাগিব বিটিচি চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ডলৈ আপোনালোকে অফলাইনৰ যিটো কাম হয় সেইটো পঠাই দিব লাগিব মই এটা ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যনত আছে যিসকলে কেনেদৰে আবেদন কৰিম বুলি ভাবিছে যিহেতু অফলাইন হয় চাব পাৰিব এতিয়া আপোনালোকক জনাম 10 পাছলৈ 39,481 কি নতুন পোষ্ট আহিছে তো বন্ধুসকল ষ্টাফ সিলেকশ্যন কমিশ্যনে 39,481টা কনষ্টেবল জেনেৰেল ডিউটি অৰ্থাৎ SSC জিডিৰ ভেকেন্সি মুকলি কৰি দিছে মেলৰ 35,612টা ফিমেলৰ 3,869টা পোষ্ট আছে BSF CISF CRPF SSB ITBP আসাম ৰাইফল SSF NCB সকলোতে কত কিমান ভেকেন্সি আছে আপোনালোকে চাব পাৰে 21,000 ৰ পৰা 69,000 লৈ দৰমহা
বয়স 18 পৰা 23 বছৰৰ ভিতৰত SC ST 5 বছৰ ৰিজাৰ্ভেশ্যন OBC 3 বছৰ EX সাৰ্ভিচমেনে 3 বছৰ 10 পাছ হ'ব লাগে মাত্ৰ এপ্লিকেশ্যন ফি 100 টকা জেনেৰেল OBC MOBCৰ বাকি SC ST উমেন বা EX সাৰ্ভিচমেনৰ নীল হয় অসমৰ কেণ্ডিডেটসকলে যোৰহাট ডিব্ৰুগড় শিলচৰ আৰু গুৱাহাটীত এক্সাম দিব পাৰিব আপোনালোকে ডেছক্ৰিপশ্যন চেক কৰক ডেছক্ৰিপশ্যনত এপ্লাই অনলাইন আৰু এডভাৰটাইজমেণ্ট ডিটেইলছৰ লিংকছ উপলব্ধ আছে লাষ্ট ডেট 14 অক্টোবৰ হয় 5 ছেপ্টেম্বৰৰ পৰা এপ্লাই আৰম্ভ হৈছে তো ফ্ৰেণ্ডসকল সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিলে সকলোখিনি তথ্য আপোনালোকক দিয়া হ'ল এতিয়া আপোনালোকে আমাৰ এই মেথছৰ আৰু সম্পূৰ্ণ ইংলিছ গ্ৰামাৰকে আদি কৰি ইণ্ডিয়ান জিকে ইণ্ডিয়ান পলিটিক কাৰেণ্ট এফেয়াৰ্ছ আসাম জিকে সায়েন্স এণ্ড ৰিজনিং অল সাবজেক্ট PDF খিনি লৈ গ্ৰেড 4 এক্সামৰ বাবে অধ্যয়ন আৰম্ভ কৰক 27 অক্টোবৰলৈ বহুত সময় আছে আপোনালোকে PDF খিনি পুনৰ কৈ দিছো আমাৰ WhatsApp নম্বৰ 8473859389 এই WhatsApp নম্বৰতে যোগাযোগ কৰি ক্ৰয় কৰি ল'ব পাৰিব ধন্যবাদ